নমস্কাৰ বন্ধুসকল নেশ্যনেল আয়ুষ মিছনৰ আণ্ডাৰত ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে ভেকেঞ্চি ওলাইছে আৰু এই পোষ্টখিনিৰ বাবে আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব এইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। তো ইয়াত যিখিনি পোষ্ট আছে সেই পোষ্টখিনি এপ্লাইৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰাৰ আপোনাৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো আছে আপোনাৰ nhm.assam.gov.in। তো এইটো ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব আৰু অনলাইন এপ্লাইৰ যিটো লাষ্ট ডেট আছে সেইটো আছে আপোনাৰ 24 অক্টোবৰ 2025। তো এতিয়া আপোনাৰ পোষ্ট ৱাইজ আপোনাৰ কিমানটা ভেকেঞ্চি আছে আৰু কি কি কোৱালিফিকেশ্যন লাগিব আৰু আপোনাৰ চেলাৰী কিমান হ'ব সেইটো ডিছকাছ কৰিম এতিয়া। তো এতিয়া আপোনাৰ ফাৰ্ষ্ট পোষ্ট যিটো আছে সেইটো আছে আপোনাৰ ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ আৰু ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে আপোনাৰ যিটো ভেকেঞ্চি আছে সেইটো আছে আপোনাৰ 27 আৰু এই পোষ্টটোৰ কাৰণে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন লাগিব সেইটো আছে আপোনাৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী ইন এনি ডিচিপ্লিন ইনক্লুডিং আয়ুষ or MBA in Healthcare Management, Master in Health, Hospital Administration, Post Graduation, Diploma in Hospital and Healthcare Management। ঠিক আছে, তো এইখিনি কোৱালিফিকেশ্যন আপোনাৰ লাগিব আৰু সেইখিনি আপোনাৰ AICTE ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা লাগিব আৰু লগতে আপোনাৰ 3 years ৱৰ্কিং এক্সপিৰিয়েঞ্চ যিটো আছে পাব্লিক হেল্থ প্ৰগ্ৰামত সেইটো লাগিব আৰু এক্সপ'জাৰ ইন ছ'চিয়েল ছেক্টৰ স্কিমছ মিছন এট নেশ্যনেল ষ্টেট লেভেল ডিষ্ট্ৰিক্ট লেভেল সেইখিনি লাগিব আৰু কম্পিউটাৰ নলেজ ইনক্লুডিং MS অফিচ MS ৱৰ্ড MS পাৱাৰ পইণ্ট MS এক্সেল এইখিনি আপোনাৰ জানিব লাগিব। ঠিক আছে, তো ইয়াত আপোনালোকৰ যিখিনি মিনিমাম এক্সপিৰিয়েঞ্চ তেওঁলোকে বিচাৰিছে সেইটো আছে আপোনাৰ 3 years আৰু ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে আপোনাৰ যিটো চেলাৰী আছে সেইটো হ'ব আপোনাৰ 40,000 আৰু ইয়াত এইটো আপোনাৰ ইয়াৰলি ইনক্ৰিমেণ্ট হ'ব। ঠিক আছে, ছাবজেক্ট টু ইয়াৰলি ইনক্ৰিমেণ্ট বেছড অন পাৰফৰ্মেঞ্চ। তো এইটোতো আপোনাৰ ষ্টাৰ্টিং চেলাৰী যিটো আছে সেইটো হ'ব আপোনাৰ 40,000, তাৰপিছত এইটো আপোনাৰ ইয়াৰলি ইনক্ৰিমেণ্ট হ'ব। ঠিক আছে, এতিয়া আপোনাৰ নেক্সট যিটো পোষ্ট আছে সেইটো আছে আপোনাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে আপোনাৰ যিটো ভেকেঞ্চি আছে সেইটো আছে আপোনাৰ 33। তো এই পোষ্টখিনিৰ কাৰণে আপোনাৰ যিটো কোৱালিফিকেশ্যন লাগিব সেইটো আছে আপোনাৰ গ্ৰেজুৱেশ্যন ইন কম্পিউটাৰ এপ্লিকেশ্যন IT or business administration or BTech in computer science or IT or BCA or BBA or BSc IT। ঠিক আছে, এইবিলাক নহ'লে আপোনাৰ যদি গ্ৰেজুৱেশ্যন আছে আৰু লগতে 1 year ডিপ্ল'মা কম্পিউটাৰ চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ঠিক আছে, আপোনাৰ নৰ্মেল গ্ৰেজুৱেশ্যন আছে আৰু লগতে 1 year কম্পিউটাৰ ডিপ্ল'মা আছে তেনেহ'লেও আপোনালোকে এই পোষ্টখিনিৰ বাবে এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ যিটো আছে সেইটো আছে আপোনাৰ ছ'চিয়েল ছেক্টৰ স্কিমছ নেশ্যনেল ডিষ্ট্ৰিক্ট লেভেলত কাম কৰিব জানিব মানে এক্সপিৰিয়েঞ্চ লাগিব আৰু লগতে আপোনাৰ সেই যিটো আছে কম্পিউটাৰ নলেজ ইনক্লুডিং MS অফিচ MS ৱৰ্ড MS পাৱাৰ পইণ্ট MS এক্সেল এইখিনি আপোনাৰ জানিব লাগিব আৰু লগতে আপোনাৰ যিটো টাইপিং স্পীড আছে সেইটো আছে আপোনাৰ 30 ৱৰ্ড পাৰ মিনিট। ঠিক আছে, সেইটো আপোনাৰ এচেঞ্চিয়েল হ'ব আৰু যিখিনি কেণ্ডিডেট এক্সপিৰিয়েঞ্চ থাকিব মানে হেল্থ ছেক্টৰত অলৰেডি কাম কৰে সেইখিনিক প্ৰেফাৰেঞ্চটো দিয়া হ'ব। ইয়াত মিনিমাম আপোনাৰ যিটো এক্সপিৰিয়েঞ্চ লাগিব সেইটো আপোনাৰ 1 year লাগিব আৰু এই ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে যিটো আপোনাৰ চেলাৰী হ'ব ষ্টাৰ্টিং এইটো হ'ব আপোনাৰ 20,000 আৰু তেওঁলোকে এইটো মেনশ্যন কৰিছে ছাবজেক্ট টু ইয়াৰলি ইনক্ৰিমেণ্ট বেছড অন পাৰফৰ্মেঞ্চ। তো এইটো আপোনাৰ পাৰফৰ্মেঞ্চৰ ওপৰত আপোনাৰ ইয়াৰলি ইনক্ৰিমেণ্ট হ'ব। তো এইটো আছে আপোনাৰ ডাটা এণ্ট্ৰি অপাৰেটৰৰ চেলাৰী। তো এতিয়া আপোনাৰ কেটাগৰী ৱাইজ পষ্টখিনি ডিষ্ট্ৰিবিউশ্যন দিয়া আছে। তো ফাৰ্ষ্ট পোষ্ট যেটো আছিল ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ এইটোৰ যিটো টোটেল ভেকেঞ্চিজ যেটো আছে সেইটো আছে আপোনাৰ 27 আৰু ইয়াত আপোনাৰ জেনাৰেল অৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে যেটো আছে আপোনাৰ 13 ভেকেঞ্চি আছে। OBC MOBC কাৰণে আপোনাৰ আছে 6 ভেকেঞ্চি, ST প্লেন্সৰ কাৰণে আছে আপোনাৰ 3টা ভেকেঞ্চি, ST হিলছৰ কাৰণে আছে আপোনাৰ 2টা ভেকেঞ্চি আৰু SC কাৰণে আছে আপোনাৰ 2টা ভেকেঞ্চি আৰু T ট্ৰাইবছৰ কাৰণে এটা ভেকেঞ্চি আছে। আৰু নেক্সট পোষ্ট যেটো আছে ডাটা এণ্ট্ৰি অপাৰেটৰ এইটোৰ আপোনাৰ টোটেল ভেকেঞ্চি আছে 33। তো ইয়াত আপোনাৰ জেনাৰেল কেটাগৰীৰ কাৰণে যেটো আছে এইটো আছে আপোনাৰ 17, OBC MOBC কাৰণে আছে আপোনাৰ 8টা ভেকেঞ্চি আৰু ST প্লেন্সৰ কাৰণে আছে আপোনাৰ 3টা ভেকেঞ্চি আৰু ST হিলছৰ কাৰণে আছে 2টা আৰু SCৰ কাৰণে আছে 2টা আৰু T ট্ৰাইবছৰ কাৰণে এটা আছে। এইখিনি আছিল আপোনাৰ কেটাগৰী ৱাইজ ভেকেঞ্চি ডিটেইলছ। এতিয়া এই পোষ্টখিনিৰ কাৰণে আপোনাৰ যিটো এজ লিমিট আছে সেইটো আছে আপোনাৰ মেক্সিমাম এজ লিমিট যেটো আছে জেনাৰেল কেটাগৰীৰ কাৰণে এইটো আছে আপোনাৰ 40 years আৰু OBC MOBC কাৰণে আপোনাৰ 43 years মেক্সিমাম এজ
আৰু আপোনাৰ SC/ST হেল্থ সেইটো আছে আপোনাৰ মেক্সিমাম 45 আৰু PWD কেণ্ডিডেটছখিনিৰ কাৰণে আপোনাৰ 50 ইয়াৰ্ছ হ'ব। যদি এই পোষ্টখিনি এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ আছে সেইটো দিব নালাগে। ইয়াত লিখিছে ন' ফিজ ইজ ৰিকুৱাৰ্ড টু বি পেইড। তো এইখিনি পোষ্ট আপোনালোকে ফ্ৰীতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত চিলেকশ্যন প্ৰচেছৰ কাৰণে তেওঁলোকে কৈছে যে তেওঁলোকে এইটো মেনশ্যন কৰা নাই, কিন্তু টাইম বাই টাইম তেওঁলোকে এইটো যিটো অফিচিয়েল ৱেবছাইট আছে ayush.assam.gov.in আৰু NHM.assam.gov.in এই দুটো ৱেবছাইটত তেওঁলোকে কিন্তু মেনশ্যন কৰি দিব, বা যিটো আপডেট আছে এই ৱেবছাইটখিনি তেওঁলোকে দি দিব, আৰু আপোনালোকে এই ৱেবছাইটখিনি ৰেগুলাৰ চেক কৰিব চিলেকশ্যন যিটো প্ৰচেচিয়ৰ আছে সেইটো লৈ, ঠিক আছে। আৰু কৈছে তেওঁলোকে যে তেওঁলোকৰ যি অফিচিয়েল আপডেট আহিব এই ৰিক্ৰুটমেণ্টৰ কাৰণে বা এই এক্সামটোৰ কাৰণে, সেইটো আপোনালোকে ayush.assam.gov.in আৰু NHM.assam.gov.in এইখিনি ৱেবছাইটত আপোনালোকে ৰেগুলাৰ চেক কৰিব লাগিব। আৰু তেওঁলোকে এটা ইম্পৰ্টেণ্ট নোট দিয়া দিছে যে যিসকল কেণ্ডিডেট ইনকমপ্লিট এপ্লিকেশ্যন শ্বেল বি ৰিজেক্টেড উইদাউট গিভিং এনি প্ৰায়ৰ ইনফৰমেশ্যন। আৰু আপোনালোকে যদি কিবা ভুল এপ্লিকেশ্যন ছাবমিট কৰে তেনেহ'লে আপোনালোকৰ যিটো এপ্লিকেশ্যন আছে সেইটো আপোনাৰ ৰিজেক্ট হৈ যাব। আৰু claims for any correction will not be entertained after submitting the online application. আৰু যদি কোনো কেণ্ডিডেটে এবাৰ এটা এপ্লিকেশ্যন ছাবমিট মাৰে তাৰপিছত এইটো কিন্তু কাৰেকশ্যন নহ'ব, ঠিক আছে। সেইকাৰণে আপোনালোকে যেতিয়া ফৰ্মখন ফিল আপ কৰিব আপোনালোকে ভালকৈ ফৰ্মখন চেক কৰি ফিল আপ কৰিব, আৰু ফাইনেল ছাবমিট মাৰাৰ আগতে আপোনালোকে ভালকৈ চেক কৰিব, ঠিক আছে, কাৰণ এইটো আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব। Candidates must upload the supporting documents including education qualification from matriculation to highest qualification. আপোনালোকৰ মেট্ৰিকলৈ যি কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰি আছে সেইখিনি ডকুমেণ্টছ ৰিলিভেণ্ট ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব। আৰু আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, টিউশ্যন চাৰ্টিফিকেট যি আছে সেইখিনি আপোনালোকে আপলোড মাৰিব লাগিব, ঠিক আছে। আৰু এজ লিমিট আৰু যিটো এইজ তেওঁলোকে কেলকুলেট কৰিব সেইটো আপোনাৰ মেট্ৰিকুলেশ্যন বা HSLC এডমিট কাৰ্ডৰ যিটো আপোনাৰ ডেট অফ বাৰ্থ দিয়া আছে সেইটোৰ ওপৰত বেছ কৰি তেওঁলোকে আপোনালোকে যিটো এইজ আছে সেইটো কাউণ্ট কৰিব, ঠিক আছে। তো এইখিনি আছিল এই ভিডিঅ'ত। যদি আপোনালোকৰ এই কোৱালিফিকেশ্যনছখিনি আছে তেনেহ'লে আপোনালোকে এই পষ্টখিনিৰ বাবে এপ্লাই কৰি দিব। আৰু এপ্লাই লাষ্ট ডেট যিটো আছে সেইটো আছে আপোনাৰ 24 অক্টোবৰ 2025। আৰু আপোনালোকে NHM.assam.gov.in এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। ধন্যবাদ।